নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰ আন এটি ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছো আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বিজ্ঞান পাঠ্যপুথিখনৰ দ্বিতীয় অধ্যায় প্ৰাণীৰ পৰিপুষ্টি পাঠটোৰ যিখিনি ভিতৰুৱা মোষ্ট ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যন আছে বা যিখিনি তোমালোকৰ এমসিকিউ আহিবলগীয়া আছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি মই 62 টা প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মন দি চাবা আৰু আশা ৰাখিছো এই ভিডিঅ'টোৰ পৰা তোমালোক নিশ্চয় উপকৃত হ'বা আৰু এই পাঠটো তোমালোকৰ যেহেতু বছৰিকা পৰীক্ষাৰ সিলেবাছত আছে তেন্তে আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো তে আমাৰ প্ৰথমটো প্ৰশ্নত দিয়া আছে যে প্ৰাণীয়ে খাদ্য গ্ৰহণ কৰা পদ্ধতিটো কি বুলি কোৱা হয় মনত ৰাখিবা প্ৰাণীয়ে খাদ্য গ্ৰহণ কৰা পদ্ধতিটো কি বুলি কোৱা হয় হলজৈক পদ্ধতি বুলি কোৱা হয় ঠিক আছে মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন 2 নম্বৰত কৈছে মৌমাখি আৰু হাৰ্মিং বাৰ্ডে কেনেকৈ খাদ্য গ্ৰহণ কৰে তে আমি জানো যে মৌমাখি আৰু হাৰ্মিং বাৰ্ডে ফুলৰ মৌ চুহি খায় ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত কৈছে যে এমিবাই আৰু এমিবাৰ দৰে এককোষী প্ৰাণীয়ে কেনেকৈ খাদ্য গ্ৰহণ কৰে খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইবোৰ তোমালোকে ভালদৰে মনত ৰাখি যাবা তে আমাৰ উত্তৰটো হ'ব এইদৰে কুটপদৰ দ্বাৰা অনুজীৱ আবৰি খাদ্য ৰিক্তিকা সৃষ্টি কৰি কি কৰে গ্ৰহণ কৰে বা ভক্ষণ কৰে 4 নম্বৰ প্ৰশ্নটোত কৈছে হাইড্ৰাই কেনেকৈ খাদ্য গ্ৰহণ কৰে অৰ্থাৎ হাইড্ৰাই কি কৰে টেন্টাকুলৰ দ্বাৰা খাদ্য গ্ৰহণ কৰে কাৰ দ্বাৰা টেন্টাকুলৰ দ্বাৰা তাৰপিছত 5 নম্বৰত কৈছে যে এটা এককোষী প্ৰাণীৰ উদাহৰণ দিয়া যে এককোষী প্ৰাণী হৈছে এমিবা ঠিক আছে এমিবা হৈছে এটা এককোষী প্ৰাণী ঠিক আছে 6 নম্বৰত দিছে লালতি গ্ৰন্থিৰ পৰা উৎপাদিত ৰসত থকা এনজাইম বিধৰ নাম কি মোষ্ট ইম্পৰ্টেন্ট হয় লালতি গ্ৰন্থিৰ পৰা উৎপাদিত হোৱা এনজাইম বিধৰ নাম হৈছে টায়ালিন মনত ৰাখিবা টায়ালিন তাৰপিছত 7 নম্বৰ প্ৰশ্নটোত কৈছে পিত্তৰস ক'ত সঞ্চিত হৈ থাকে তে আমাৰ উত্তৰটো হ'ব পিত্তস্থলীত অৰ্থাৎ পিত্তৰস ক'ত সঞ্চিত হৈ থাকে পিত্তস্থলীত সঞ্চিত হৈ থাকে ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত কৈছে যে পিত্তৰস ক'ৰ পৰা উৎপন্ন হয় ঠিক আছে আমাৰ উত্তৰটো হ'ব এইদৰে যে পিত্তৰস ক'ৰ পৰা উৎপন্ন হয় পিত্তৰস যকৃতৰ পৰা উৎপন্ন হয় অৰ্থাৎ আমাৰ যিটো লিভাৰ আছে সেই লিভাৰৰ পৰা কি হয় পিত্তৰস উৎপন্ন হয় আৰু এই পিত্তৰসে আমাৰ কি দৰে সহায় কৰে পিত্তৰসে আমি যি চৰ্বি জাতীয় বা স্নেহ জাতীয় খাদ্য গ্ৰহণ কৰো সেই খাদ্যবোৰ হজম কৰাত এই পিত্তৰসে সহায় কৰে ঠিক আছে 9 নম্বৰ প্ৰশ্নটোত কৈছে যে মানুহৰ পাচন তন্ত্ৰ কিহেৰে গঠিত আমাৰ উত্তৰটো হ'ব এইদৰে মানুহৰ পাচন তন্ত্ৰ পৌষ্টিক নলী আৰু পাচক গ্ৰন্থি সমূহেৰে গঠিত ঠিক আছে 10 নম্বৰত কৈছে পৌষ্টিক নলী কি তাত আমাৰ উত্তৰটো হ'ব এইদৰে আমি খোৱা খাদ্যবোৰ জিডাল নলীৰ ভিতৰেদি পাৰ হৈ যায় তাকে কি বুলি কোৱা হয় পৌষ্টিক নলী বুলি কোৱা হয় ঠিক আছে আমি তাৰ পাছত আহিছো তাৰ পিছৰ প্ৰশ্নটোত কৈছে যে পৌষ্টিক নলীৰ ভাগ কেইটা আৰু কি কি তে আমাৰ উত্তৰটো হ'ব এইদৰে যে পৌষ্টিক নলীৰ ভাগ হৈছে 6টা ঠিক আছে পৌষ্টিক নলীৰ ভাগ কেইটা 6টা আৰু সেই কেইটা হৈছে মুখ গহ্বৰ গ্ৰখনি ইছ'ফেগাছ বা গ্ৰাখিকা পাকস্থলী ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰ এইকেইটা হৈছে পৌষ্টিক নলীৰ 6টা ভাগ ঠিক আছে ভিডিঅ'টো হয়তো অলপ দীঘলীয়া হ'ব পাৰে কাৰণ যেহেতু মই গোটেই পাঠটোৰ গোটেইখিনি প্ৰশ্ন ইয়াতে কভাৰ কৰিবৰ কাৰণে চাইছো ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত কি বুলি কৈছে যে মানুহৰ দাঁত কেই প্ৰকাৰৰ আৰু কি কি আমি সৰু ক্লাছত পাই আহিছিলো যে মানুহৰ দাঁত কেই প্ৰকাৰৰ হয় মানুহৰ দাঁত 4 প্ৰকাৰৰ আৰু সেইবোৰ হৈছে আগদাঁত বা কৃন্তক দাঁত কুকুৰ দাঁত বা ছেদক দাঁত পুৰঃপেশক দাঁত আৰু পেশক দাঁত এইকেইটা হৈছে মানুহৰ 4 প্ৰকাৰৰ দাঁত 13 নম্বৰত কৈছে যে জিভাৰ কাম কি ঠিক আছে আমাৰ উত্তৰটো হ'ব জিভাৰ কাম হল খাদ্য চুবুৱাৰ সময়ত লালতিৰ লগত
মিহলি কৰা অৰ্থাৎ আমি যেতিয়া খাদ্য চুবাওঁ সেই চুবোৱা খাদ্যখিনি জিভাই কি কৰে আমাৰ যি লালতি গ্ৰন্থিৰ পৰা অহা যি লালতি আছে সেই লালতিৰ লগত তাক কি কৰি দিয়ে মিক্স কৰি দিয়ে মিহলি কৰি দিয়ে যাতে এই খাদ্যবোৰ আমি গিলাত কি কৰে আমাক সহায় কৰে গতিকে এটো গিখাত হৈ আছে এটো কি হ'ব গিলাত হ'ব ল হ'ব তে সেই লালতি বিলাকে কি কৰে আমাৰ যি খাদ্য আমি খাওঁ সেইবিলাক আমি গিলিবৰ কাৰণে পিছল কৰি দিয়ে অৰ্থাৎ আমাৰ সহজ হয় ঠিক আছে তাৰছত 14 নম্বৰত কৈছে যে স্বাদ মুকুল ক'ত থাকে স্বাদ মুকুল ক'ত থাকে জিভাত থাকে তে সেই কাৰণে আমি কিবা বস্তু খালে আমি জিভাৰে কি ল'ব পাৰো সোৱাদ ল'ব পাৰো ঠিক আছে সো আমি পিছৰ প্ৰশ্নত আহিছো আমাৰ পিছৰ প্ৰশ্নটোত কৈছে যে দন্ত ক্ষয় কিয় হয় অৰ্থাৎ আমাৰ যি দাঁত আছে সেই দাঁত কিয় ক্ষয় যায় তে আমাৰ উত্তৰটো হ'ব এইদৰে যে আমি যিবোৰ বস্তু খাওঁ সেই বস্তু খোৱাৰ পিছত যদি দাঁত আৰু আমাৰ মুখ আমি যদি ভালদৰে পৰিষ্কাৰ নকৰো তেন্তে কি হয় মুখত যিবোৰ বেক্টেৰিয়া থাকে সেই বেক্টেৰিয়াবিলাকে কি কৰে সেই ৰৈ যোৱা অৱশিষ্ট দাঁতৰ ফাকত ৰৈ যোৱা যিবিলাক খাদ্য কণিকা থাকে সেই খাদ্য কণিকাবিলাক মুখত থকা বেক্টেৰিয়াই কি কৰে সিহঁতৰ বংশ বৃদ্ধি কৰে আৰু খাদ্যৰ যি চেনি থাকে সেই চেনিবোৰ ভাঙি পেলাই কিছুমান অম্ল বা এচিডৰ সৃষ্টি কৰে আৰু এই এচিডেই হৈছে মূল কাৰণ যিয়ে নেকি আমাৰ দন্ত ক্ষয় কৰে অৰ্থাৎ আমাৰ দাঁতক ক্ষয় নিয়ায় ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো ইয়াত কৈছে যে দন্ত ক্ষয় নহবৰ বাবে আমি কি কৰিব লাগে একেবাৰে সহজ দন্ত ক্ষয় নহবৰ বাবে আমি দিনেও কমপক্ষে কি কৰিব লাগে দুবাৰ আমি দাঁত ব্ৰাছ কৰিব লাগে অৰ্থাৎ দাঁত পৰিষ্কাৰ কৰিব লাগে আৰু আমি যিকোনো বস্তু খোৱাৰ পিছত কি কৰিব লাগে পানীৰে মুখৰ ভিতৰখন ধুনীয়াকে কুলি কুলি কৰি পৰিষ্কাৰ কৰিব লাগে আৰু বিভিন্ন ধৰণৰ যেনেকুৱা খাদ্য যেনে চকলেট হওক মিঠাই হওক বা শীতল পনীয় হওক এইবিলাক আমি পৰাপক্ষত খাব নালাগে কাৰণ এইবিলাক আমাৰ দাঁতৰ কাৰণে যথেষ্ট বেয়া আৰু যদিও খোৱা হয় আমি কি কৰিব লাগে মুখখন লগে লগে পৰিষ্কাৰ কৰি দিব লাগে যাতে বেক্টেৰিয়া তাত কি কৰিব নোৱাৰে বংশবৃদ্ধি কৰিব নোৱাৰে তে এইটো আছিল দন্তক্ষয় নহবৰ বাবে আমি কি কৰিব লাগে তাৰ উত্তৰটো ঠিক আছে তাৰ পিছত কৈছে যে গ্ৰহণী ক'ত অৱস্থিত তে আমাৰ উত্তৰটো হ'ব গ্ৰহণী মুখ গহ্বৰৰ পিছৰ অংশত অৱস্থিত ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত কি কৈছে আমাৰ পিছৰটো প্ৰশ্নত কৈছে যে ইউষ্টেচিয়ান ক'ত থাকে অৰ্থাৎ ইউষ্টেচিয়ান ক'ত থাকে ইউষ্টেচিয়ান আমাৰ গ্ৰহণীত থাকে ঠিক আছিল আৰু এই গ্ৰহণী কি আছিল পৌষ্টিক নলীৰ কি হয় এটা ভাগ হয় গম পাইছেনে কথাটো পৌষ্টিক নলীৰ যি 6টা ভাগ আছিল তাৰে এটা হৈছে গ্ৰহণী আৰু এই ইউষ্টেচিয়ান এই গ্ৰহণীতেই থাকে ঠিক আছে 19 নম্বৰত কৈছে গ্ৰহণীৰ মজিয়াত থকা বিন্ধা দুটাৰ নাম কি আমাৰ যেটো গ্ৰহণী আছে তাত দুটা বিন্ধা আছে আৰু সেই বিন্ধা দুটাৰ নাম আমাক প্ৰশ্ন কৰিছে যে ইয়াতে এটা হৈছে খাদ্য পাৰ হৈ যাবৰ কাৰণে আছে হেতু কি নামেৰে জনা যায় গালেট নামেৰে জনা যায় আৰু বায়ু পাৰ হবৰ কাৰণে যেটো বিন্ধা আছে হেতু কি বুলি কোৱা হয় গ্লটিস বুলি কোৱা হয় তে গতিকে আমাৰ গ্ৰহণীত থকা বিন্ধা দুটাৰ নাম হৈছে ক্ৰমে গালেট আৰু গ্লটিস অৰ্থাৎ গালেট বিন্ধাটোৰে আমি খোৱা খাদ্যবিলাক পাৰ হৈ যায় আৰু গ্লটিস নামৰ বিন্ধাটোৰে কি হৈ যায় আমি যি শ্বাস প্ৰশ্বাস লওঁ বায়ু হেফালেৰে অহা যোৱা কৰে ঠিক আছে আমি তাৰ পিছত আহিছো তাৰ পাছত কি কৈছে যে আমি কিয় চৰচৰণি খাওঁ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আমি কেতিয়াবা খাদ্য খাই থাকিলে খৰধৰকৈ খাদ্য খালে বা খাদ্য খোৱাৰ সময়ত কথা বতৰা ক'লে আমাৰ কি হয় আমি চৰচৰণি খাওঁ আৰু আমাৰ কাহ উঠে আৰু বেছিকৈ যদি চৰচৰণি খাওঁ হয়তো মানুহৰ মৃত্যু হ'ব পাৰে তে গতিকে আমি কিয় খাওঁ কাৰণ ইয়াত কৈছে যে কেতিয়াবা খৰধৰকৈ খাদ্য খালে নাইবা খোৱাৰ সময়ত কথা ক'লে বা হাঁহিলে খাদ্যৰ কণিকা কি হয় শ্বাসনলীত প্ৰৱেশ কৰে তেতিয়া আমাৰ জোৰেৰে কি উঠে কাহ উঠে যাৰ ফলত শ্বাসনলীত সোমোৱা খাদ্য মুখ গহ্বৰলৈ পুনৰ ওলাই আহে আৰু
তেতিয়াই যেতিয়া নেকি কাহ মাৰি দিয়াৰ লগে লগে শ্বাসনলীৰ ভিতৰৰ পৰা যি খাদ্য মুখ গহ্বৰলৈ ওলাই আহে তেতিয়াই আমি কি খাওঁ চৰচৰণি খাওঁ ঠিক আছে তাৰ পিছত কৈছে যে পাকস্থলীৰ প্ৰথম অংশক কি বোলে পাকস্থলীৰ প্ৰথম অংশটোক কি নামেৰে জনা যায় ফান্ডাস নামেৰে জনা যায় তাৰ পাছত কৈছে পাকস্থলীৰ মধ্যাংশক কি বোলে হৃদ পাকস্থলী কাৰ্ডিয়াক ষ্টমাক বুলি কোৱা হয় অৰ্থাৎ পাকস্থলীৰ যিটো নেকি মধ্যাংশ থাকে তাক ঠিক আছে সো আমি পিছৰ প্ৰশ্নটোত আহিছো পিছৰ প্ৰশ্নটোত কৈছে যে পাকস্থলীৰ নিম্নাংশক কি বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় পাইলৰিক বুলি কোৱা হয় পাকস্থলীৰ যিটো নিম্নাংশ আছে তাক কি নামেৰে জনা যায় পাইলৰিক নামেৰে জনা যায় তাৰপিছত 24 নম্বৰত কৈছে যে বমি কৰাৰ সময়ত খাদ্য কেনেকৈ বিপৰীত দিশলৈ গতি কৰে ঠিক আছে আমাৰ উত্তৰটো হ'ব এইদৰে কেতিয়াবা কিছুমান কাৰণত পাকস্থলী আৰু এটো আৰব হৈ আছে বানানটো শুদ্ধ কৰি লবা পাকস্থলী আৰু গ্ৰখিকাৰ পেশীবোৰে জিৰণি লয় ঠিক আছে অৰ্থাৎ পেৰিষ্টেলসিস বন্ধ হয় আনহাতে উদৰ আৰু মধ্যছদাৰ পেশীবোৰ সংকুচিত হয় যাৰ ফলত পাকস্থলীত কি পৰে বহুত চাপ পৰে আৰু আমাৰ বমি ভাব হয় ইয়াৰ ফলত পাকস্থলীত খাদ্য উলুটাকৈ গ্ৰখিকাৰ মাজেৰে গৈ মুখেৰে বাহিৰলৈ ওলাই যায় সেয়ে বমি কৰাৰ সময়ত খাদ্য কি কৰে বিপৰীত দিশলৈ গতি কৰে ঠিক আছে গোটেইবিলাক প্ৰশ্ন তোমালোকে বুজি লৈ পেলাই পঢ়িবা তেতিয়া তোমালোকৰ মনত ৰাখিবৰ কাৰণে সহজ হ'ব আমি পিছৰটো প্ৰশ্নত আহিছো পিছৰ প্ৰশ্নটোত আমাক সুধিছে যে ক্ষুদ্ৰান্ত কি তে আমাৰ উত্তৰটো হ'ব যে পাকস্থলীৰ পিছৰ অকুৱা পকুৱা দীঘল নলীডালক কি বুলি কোৱা হয় ক্ষুদ্ৰান্ত বুলি কোৱা হয় আৰু তাৰ পিছৰ প্ৰশ্নটোত আমাক কৈছে যে ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য কিমান 7.5 মিটাৰ আমাৰ যিটো ক্ষুদ্ৰান্ত আছে সেই ক্ষুদ্ৰান্তৰ দৈৰ্ঘ্য হৈছে কিমান 7.5 মিটাৰ অৰ্থাৎ 7.5 মিটাৰ 27 কৈছে ক্ষুদ্ৰান্তৰ প্ৰথম অংশক কি বোলে ক্ষুদ্ৰান্তৰ প্ৰথম অংশক দুঅডেনাম বুলি কোৱা হয় তাৰপিছত কৈছে ক্ষুদ্ৰান্তৰ আকৃতি কেনেকুৱা ক্ষুদ্ৰান্তৰ আকৃতি হৈছে উভতা অৰ্থাৎ ইউ আখৰটোৰ দৰে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়তো এমসিকিউ হ'ব পাৰে বা শৰ্ট কোৱেশ্চন হ'ব পাৰে ঠিক আছে আমি তাৰ পিছত আহিছো তাৰ পিছৰ প্ৰশ্নটোত কৈছে যে দুঅডেনামৰ পিছৰ অংশৰ প্ৰথম ভাগক কি বোলে অৰ্থাৎ দুঅডেনামৰ পিছৰ অংশৰ প্ৰথম ভাগটোৰ নাম কি জেজু নাম মনত ৰাখিবা দুঅডেনামৰ পিছৰ অংশৰ প্ৰথম ভাগক কি নামেৰে জনা যায় জেজু নাম আৰু পিছৰ প্ৰশ্নটোত কৈছে যে দুঅডেনামৰ পিছৰ ভাগৰ দ্বিতীয় অংশক কি নামেৰে জনা যায় ইলিয়াম প্ৰথম ভাগক জেজু নাম নামেৰে জনা যায় আৰু দ্বিতীয় ভাগক বা অংশক ইলিয়াম নামেৰে জনা যায় ঠিক আছে তাৰপিছত 31 নম্বৰত সুধিছে বৃহদান্ত কি আমাৰ উত্তৰটো হ'ব ক্ষুদ্ৰান্তৰ পিছৰ 1.5 মিটাৰ দৈৰ্ঘ্যৰ ক্ষুদ্ৰান্তৰ বহল নলীডালকে কি বুলি কোৱা হয় বৃহদান্ত বুলি কোৱা হয় অৰ্থাৎ বৃহদান্তৰ দৈৰ্ঘ্য যদি আমাক প্ৰশ্নত আহে তেতিয়া হলে আমি কি লিখিব লাগিব 1.5 মিটাৰ ঠিক আছে তাৰ পিছত 32 নম্বৰ প্ৰশ্নটোত সুধিছে বৃহদান্তৰ প্ৰথম অংশক কি বোলে বৃহদান্তৰ প্ৰথম অংশক কোলন বোলে ঠিক আছে কোলন বুলি কোৱা হয় ঠিক আছে আমি পিছৰ প্ৰশ্নত আহিছো আমাৰ পিছৰ প্ৰশ্নটোত কি কৈছে আমাৰ পিছৰ প্ৰশ্নটোত কৈছে যে বৃহদান্তৰ দ্বিতীয় অংশক কি বোলে বানানটো ভুল হৈ আছে শুদ্ধ কৰি লবা বৃহদান্তৰ দ্বিতীয় অংশক কি বোলে মলভাণ্ড বোলে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোত কৈছে লালতি গ্ৰন্থি ক'ত অৱস্থিত তে আমাৰ যি লালতি গ্ৰন্থি আছে হেয়া ক'ত অৱস্থিত মুখ গহ্বৰৰ বেৰত অৱস্থিত তাৰ পিছত কৈছে আমাশয় বা পাকস্থলী গ্ৰন্থি বানানটো ভুল হৈ আছে এটো শুদ্ধ কৰি লবা ইয়াতে হৰ্ষইকাৰডাল নহয় পাকস্থলী গ্ৰন্থি ক'ত অৱস্থিত
তে উত্তৰটো হ'ব পাকস্থলীৰ বেৰত কি অৱস্থিত হয় আমাশয় বা পাকস্থলী গ্ৰন্থি অৱস্থিত তাৰপিছত কৈছে আন্তৰিক গ্ৰন্থি ক'ত অৱস্থিত আন্তৰিক গ্ৰন্থি ক্ষুদ্ৰান্তৰ বেৰত অৱস্থিত ঠিক আছে তাৰপিছৰ প্ৰশ্নটোত কৈছে গ্ৰন্থি ৰসত কি থাকে গ্ৰন্থি ৰসত উৎসেচক বা এনজাইম থাকে মনত ৰাখিবা গ্ৰন্থি ৰসত কি থাকে উৎসেচক বা এনজাইম থাকে তাৰপাছত আহিছো তাৰ পিছৰ প্ৰশ্নটোত কৈছে যে এনজাইমৰ কাম কি ঠিকে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনজাইমৰ কাম হ'ল যে খাদ্যৰ যি জটিল অণু থাকে সেই অণুবিলাকক ভাঙি সৰল অণুলৈ ৰূপান্তৰিত কৰা তে এইটোৱে হৈছে এনজাইমৰ কাম খাদ্যৰ যি জটিল অণুবিলাক থাকে তাক ভাঙি সৰল অণুলৈ ৰূপান্তৰ কৰা ঠিক আছে তাৰপিছত কৈছে সকলো খাদ্যৰ মূল উপাদান কেইটা আৰু কি কি ঠিকে আমাৰ উত্তৰটো হ'ব সকলো খাদ্যৰ মূল উপাদান হৈছে 6টা আৰু সেইবোৰ হৈছে প্ৰটিন কাৰ্বোহাইড্ৰেট স্নেহ পদাৰ্থ খনিজ লৱণ ভিটামিন আৰু পানী এই 6টা হৈছে সকলো খাদ্যৰ মূল উপাদান তাৰ পিছৰ প্ৰশ্নটোত কৈছে প্ৰটিনে কি কাম কৰে উত্তৰটো হ'ব প্ৰটিনে আমাৰ দেহৰ গঠন আৰু মেৰামতিত সহায় কৰে ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত কৈছে যে কাৰ্বোহাইড্ৰেট আৰু স্নেহ পদাৰ্থৰ পৰা আমি কি পাওঁ অৰ্থাৎ আমি খোৱা খাদ্যৰ পৰা যি আমি কাৰ্বোহাইড্ৰেট আৰু স্নেহ পদাৰ্থ থাকে সেই তাৰ পৰা আমি কি পাওঁ তাৰ পৰা আমি কি পাওঁ শক্তি পাওঁ ঠিক আছে তাৰ পাছত কৈছে খাদ্যৰ পাচন বুলিলে কি বুজা উত্তৰটো হ'ব এইদৰে খাদ্যৰ জটিল অণুবোৰ সৰল অণুলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটোকে খাদ্যৰ পাচন বোলা হয় ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো পিছৰটো প্ৰশ্নত কি বুলি কৈছে পিছৰ প্ৰশ্নটোত কৈছে যে কাৰ্বোহাইড্ৰেট প্লাছ টায়ালিন সমান কি কাৰ্বোহাইড্ৰেট প্লাছ টায়ালিন সমান মল্টোজ অৰ্থাৎ ডি শৰ্কৰা ঠিক আছে তাৰ পাছত 43 ত কৈছে পাকস্থলী ৰসত কি থাকে তে পাকস্থলী ৰসত কি থাকে হাইড্ৰক্লৰিক এসিড স্লেমা আৰু পেপচিন আৰু ৰেনিন নামৰ এনজাইম থাকে ঠিক আছে হয়তো পৰীক্ষাত আহিব পাৰে যে পেপচিন বা ৰেনিন এনজাইম ক'ত থাকে তেতিয়া হলে আমি উত্তৰত লিখিব লাগিব পাকস্থলী ৰসত থাকে 44 নম্বৰ কোৱেশ্চন পাকস্থলীৰ ভিতৰৰ বেৰখনক এচিডৰ পৰা কিহে ৰক্ষা কৰে বানানটো ভুল হৈ আছে শুদ্ধ কৰি লবা উত্তৰ হ'ব স্লেমাই এই স্লেমাই কি কৰে পাকস্থলীৰ ভিতৰৰ যিখন বেৰ আছে সেই বেৰখনক এচিডৰ পৰা অৰ্থাৎ অম্লৰ পৰা ৰক্ষা কৰে ঠিক আছে তাৰ পাছত কৈছে 45 নম্বৰ কোৱেশ্চনটোত হাইড্ৰক্লৰিক এচিডৰ কাম কি উত্তৰ হ'ব খাদ্যত থকা বেক্টেৰিয়া ধ্বংস কৰা আৰু মুখৰ পৰা অহা খাদ্য আমলিক কৰি তুলাই হৈছে হাইড্ৰক্লৰিক এচিডৰ মূল কাম ঠিক আছে আমি তাৰ পিছত আহিছো তাৰ পিছত কি কৈছে 46 নম্বৰত কৈছে যে গাখীৰক দৈত পৰিণত কৰা এনজাইম বিধৰ নাম কি যে গাখীৰক দৈত পৰিণত কৰা এনজাইম বিধৰ নাম হৈছে ৰেনিন এইখিনিতে মই আৰু এটা কথা তোমালোকক মনত পেলাই দিছো দৈ গাখীৰত থকা এচিড অম্লবিধৰ নাম কি দৈ গাখীৰত থকা অম্লবিধৰ নাম হৈছে লেক্টিক কি হয় লেক্টিক হয় এইটা মনত ৰাখিবা হয়তো পৰীক্ষাত তোমালোকৰ খেলিমেলি হ'ব পাৰে আৰু গাখীৰক দৈত পৰিণত কৰা এনজাইম বিধৰ নাম হৈছে ৰেনিন আৰু দৈ গাখীৰত থকা এচিড বিধৰ নাম হৈছে কি লেক্টিক এচিড ঠিক আছে তাৰপিছত 47 নম্বৰত কৈছে কাইম কি যে কাইম হৈছে পাকস্থলীত থকা অৰ্ধপাচিত আমলিক খাদ্য অৰ্থাৎ পাকস্থলীত অৰ্ধপাচিত যি আমলিক খাদ্য থাকে তাকে কি বুলি কোৱা হয় কাইম বুলি কোৱা হয় তাৰপিছত কৈছে প্ৰটিন প্লাছ পেপচিন সমান কি হয় প্ৰটিন প্লাছ পেপচিন সমান কি হয় পেপটুন ঠিক আছে 49 নম্বৰত কৈছে যকৃতে ক্ষৰণ কৰা ৰসক কি বোলে অৰ্থাৎ আমাৰ লিভাৰে
যি ৰসক্ষৰণ কৰে তাক কি বুলি কোৱা হয় পিত্তৰস বুলি কোৱা হয় ঠিক আছে আৰু এই পিত্তৰসে কি কৰে আমাৰ যি চৰ্বি বা স্নেহ জাতীয় খাদ্য খাওঁ তাক হজম কৰাত সহায় কৰে তাৰপিছত 50 নম্বৰত সুধিছে পিত্তৰসত এনজাইম থাকেনে উত্তৰ নাথাকে পিত্তৰসত কোনো ধৰণৰ এনজাইম নাথাকে ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো পিছৰটো প্ৰশ্নত কৈছে যে অগ্নাশয় ৰসত থকা এনজাইমৰ নাম কি যে অগ্নাশয় ৰসত থকা এনজাইমৰ নাম হৈছে ট্ৰিপোচিন আৰু লাপেজ মনত ৰাখিবা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ যে অগ্নাশয় ৰসত থকা এনজাইমৰ নাম হৈছে ট্ৰিপোচিন আৰু লাপেজ তাৰপিছত 52 নম্বৰত কৈছে কাৰ্বহাইড্ৰেটক সম্পূৰ্ণ গ্লুকোজলৈ কিহে সলনি কৰে অৰ্থাৎ অগ্নাশয় ৰসত থকা যি এমাইলেজ আৰু মল্টেজ এই দুটাই কি কৰে কাৰ্বহাইড্ৰেটক সম্পূৰ্ণ গ্লুকোজলৈ সলনি কৰে ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত কৈছে যে স্নেহ পদাৰ্থক ভাঙি সম্পূৰ্ণ সৰল ফেটি এচিড আৰু গ্লিচাৰলৈ কিহে ৰূপান্তৰ কৰে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে অগ্নাশয় ৰসত থকা লাইপেজ আৰু নামৰ এনজাইমে অগ্নাশয় ৰসত যি লাইপেজ নামৰ এনজাইম আছে ই কি কৰে স্নেহ পদাৰ্থবিলাকক ভাঙি পেলাই সম্পূৰ্ণ সৰল ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰে তাৰপিছত 54 নম্বৰত কৈছে খাদ্যৰ শোষণ বুলিলে কি বুজা আমাৰ উত্তৰটো হ'ব এইদৰে পাচনৰ ফলত সৃষ্টি হোৱা সৰল খাদ্যবোৰ যি প্ৰক্ৰিয়াৰে পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ বেৰত থকা তেজৰ নলিকাত প্ৰৱেশ কৰে সেই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় খাদ্যৰ শোষণ বুলি কোৱা হয় ঠিক আছে 55 নম্বৰত কৈছে এমিনো এচিডৰ কাম কি তে উত্তৰটো হ'ব এমিনো এচিডে আমাৰ দেহৰ বাবে প্ৰয়োজনীয় প্ৰটিন পদাৰ্থ সৃষ্টি কৰা ঠিক আছে আমাৰ দেহত যি লাগতিয়াল প্ৰটিন সৃষ্টি কৰে সেই প্ৰটিন কিহে সৃষ্টি কৰে এমিনো এচিডে সৃষ্টি কৰে তাৰ পাছৰ প্ৰশ্নটোত কৈছে আমাৰ দেহৰ অতিৰিক্ত গ্লুকোজসমূহ যকৃতত কি ৰূপত সঞ্চিত হৈ থাকে গ্লাইকোজেন ৰূপত তে অতিৰিক্ত যিবিলাক গ্লুকোজ সেইবিলাক যকৃতত কি ৰূপত সঞ্চিত হৈ থাকে গ্লাইকোজেন ৰূপত সঞ্চিত হৈ থাকে মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিবা তাৰ পিছৰ প্ৰশ্নটোত কৈছে ডায়েৰিয়া কি কাৰণত হয় একেবাৰে সহজ ডায়েৰিয়া বীজাণুৰ সংক্ৰমণৰ ফলত হয় আৰু বদহজমৰ ফলত বা খাদ্য যেতিয়া বিক্ৰিয়া হয় তাৰ ফলতো কি হয় ডায়েৰিয়া হয় ঠিক আছে 58 নম্বৰত কৈছে ORS ৰ সম্পূৰ্ণ ৰূপ কি মোষ্ট ইম্পৰ্টেন্ট ভালদৰে চাই থৈ দিবা ORS ৰ সম্পূৰ্ণ ৰূপ হ'ল অৰেল ৰিহাইড্ৰেচন সলিউশন ঠিক আছে তাৰ পিছত কৈছে ৰুমন্থক প্ৰাণীৰ পাকস্থলীত কেইটা কোঠালি থাকে উত্তৰ হ'ব 4টা ৰুমন্থক প্ৰাণীৰ পাকস্থলীত কোঠালি থাকে 4টা যেনে গৰু মহ মানে এইবিলাকৰ পাকস্থলীত কেইটা কোঠালি আছে 4টা কোঠালি আছে তাৰ পিছত কৈছে কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ পাচন ক'ত আৰম্ভ হয় কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ পাচন ক'ত আৰম্ভ হয় সুধিছে কাৰ্বহাইড্ৰেটৰ পাচন মুখত আৰম্ভ হয় আৰু প্ৰটিনৰ পাচন পাকস্থলীত আৰম্ভ হয় মোষ্ট ইম্পৰ্টেন্ট হয় মনত ৰাখিবা প্ৰটিনৰ পাচন ক'ত হয় পাকস্থলীত হয় আৰু কাৰ্বহাইড্ৰেটৰ পাচন ক'ত হয় মুখত ঠিক আছে আমি তাৰ পাছত আহিছো তাৰ পাছত কৈছে যে খাদ্যৰ অধিকাংশ শোষণ ক'ত হয় তে আমাৰ উত্তৰটো হ'ব যে খাদ্যৰ অধিকাংশ শোষণ ক্ষুদ্ৰান্তৰ জেজুনাম আৰু ইলিয়ামত সম্পন্ন হয় তাৰপিছত আমাৰ লাষ্ট কুৱেশ্যনটো হৈছে সেলুলোজ কি যে সেলুলোজ হৈছে উদ্ভিদ কোষৰ কোষ বেৰত থকা এবিধ কাৰ্বহাইড্ৰেট হয়তো প্ৰশ্ন এনেকুৱা আহিব পাৰে যে উদ্ভিদ কোষৰ কোষ বেৰত থকা এবিধ কাৰ্বহাইড্ৰেটৰ নাম লিখে তেতিয়াহ'লে আমি কি লিখিব লাগিব সেলুলোজ লিখিব লাগিব ঠিক আছে তে এই পাঠটোৰ যিখিনি শৰ্ট কুৱেশ্যন সম্ভাৱ্য কুৱেশ্যন আছিলে বছৰীয়া পৰীক্ষাৰ কাৰণে মই বাখচিতা কুৱেশ্যন তোমালোকক দিছো আৰু নিশ্চয় তোমালোক এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব মাষ্ট বি ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন থাকিব তে
আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে লাইক কৰিবা আৰু বন্ধু বান্ধৱীলৈও ভিডিঅ'টো শ্বেয়াৰ কৰিবা আজিলৈ ইমানেই ধন্যবাদ